Hello everyone, welcome back to my channel. আশা কৰোঁ সকলোৱে ভালে আছে আৰু এতিয়া মই গৈ আছো বাৰীত অকণমান চব্জি কাৰো বুলি চব্জি কাৰো বেয়াই হৈ গ'ল ভাত কেৰেলা এই ভাত কেৰেলাটোৰ গছটো না নিজে গজিছিলে এবাৰ মানে পুৰণা লগেটা আছিলে যে খালো দিয়া ইয়াৰ পৰাই বহুত কিনি খাব লগা হোৱা নাই মানে আমাৰ এবাৰ তাৰ পিছতে আহি গলো মই ইফালে তিয়হ চাবলে কিন্তু নাই তিয়হ অকল এটাই লাগি আছে তো কোমলীয়া হৈ আছে বেছিকে তো নাপাৰো এতিয়া তো থৈ দিলো ইয়াতে জলকীয়া কেইটামানো পকি আছিলে সেইটোকো মই কাঢ়ি ললো তো এয়া ভাত কেৰেলা কেইটা মই বনাওঁ এয়া ধুই মেলি কাটি ললো এইকেইটা বইল কৰিম আৰু বেছি হ'ব যিহেতু তো অলপ ফ্ৰাই কৰিম আৰু এয়া মই বইল কৰিম এবাৰ ইয়াতে দি দিলো আলু দুটা কাটি পেলাই আৰু ইয়াতে নিমখ দি দিলো সোনকালে সিজিবৰ বাবে আৰু এয়া কেইটামান কঁঠালৰ গুটি এইকেইটাও দি দিলো তো এবাৰ বইল হ'বলৈ দিম আৰু এয়া এইকেইটা বইল হৈ গ'ল আৰু এবাৰ এইকেইটাক ঠাণ্ডা পানীত দি দিলো আৰু এয়া বাকলি গুচাই ললো মই আলু আৰু কঁঠালৰ গুটিৰ তাৰপিছত এয়া জলকীয়া দিম নিমখ দিলো আৰু এইকেইটা এবাৰ খুন্দনাৰ সহায়ত পিটিকা বনাম এনেকৈ পিটিকা বনাই পেলাই কোনে কোনে খোৱা বাৰু জনাবচোন মোৰ না বহুত প্ৰিয় হয় এইটো ছিজনত কঁঠাল গুটিৰ ছিজনত ফেভৰেট আৰু পুৰা এইটো পালে মোক একো নালাগে আৰু এয়া হৈও গ'ল পিটিকা বনোৱা
তাৰপিছত ইয়াতে এড কৰিম মই মিঠাতেল, তাৰপিছত এড কৰিব পাৰে পিঁয়াজ, বাট মই আজি নিদিওঁ। এয়া এতিয়া মোৰ থালি ৰেডি হৈ গ'ল, এতিয়া খাই দিওঁ আৰু। তো এয়াই আছিলে আজিৰ ভিডিঅ'টি। চ' থেংক ইউ ছ' মাছ সকলোকে শেষলৈকে চোৱাৰ বাবে। আৰু যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ, বাই।